4 জানুৱাৰী সময় 9:25 মাৰ্কেট গেপ আপ ওপেন হৈছে 80 পইণ্ট নিফটি কালি যোনটো ৰেজিস্ট্যান্ট লেভেল আছিল ৰেজিস্ট্যান্ট লেভেলৰ ওপৰত মাৰ্কেট গেপ আপ ওপেন হৈছে 80 পইণ্ট আমি যদি কালি জোপা মানে মোমেন্টাম আৰম্ভ হৈছিল তাৰ পৰা যদি আমি ফিবোনাচি লগাও আজি হাই লেকে এটো এটা 38% ৰিটেচমেন্ট ফিবোনাচি বাইং সাইড যদি আমি চাবলগিয়া হয় ফার্স্ট টাইম আমি ইয়াৰ পৰা এবাৰ ৰিটেস্ট কৰক ইয়াত সাম বাইং এক্টিভিটি কেনেকৈ ক্যান্ডেল বনে তাৰ ওপৰত ডিপেন্ড কৰি আমি বাইং সাইড যাম ঠিক আছে সেলিং সাইড হলে আমি এই লোৰ তলতে আমি সেলিং সাইড চাব পাৰিম কাৰণ কেলে কালি ৰেজিস্ট্যান্ট লেভেল ব্ৰেক কৰিলে বৰ্তমান এটো এটা কালি ৰেজিস্ট্যান্ট লেভেল আছিল কিন্তু আজি অলৰেডি ব্ৰেক কৰি গেপ আপ ওপেন হৈ মার্কেট উপৰতে সাস্টেইন কৰি আছে কি হয় এতিয়া চাই লওঁ যদি এটো ব্ৰেক কৰে তললে আহিলে আমি এটো সেলিং সাইড চাব পাৰো কিন্তু চাই লওঁ কেনেকুৱা ধৰণৰ কি ক্যান্ডেল বনে তাৰ ওপৰত ডিপেন্ড কৰি আমি ট্ৰেড কৰিম ফার্স্ট টাইম আমি বাইং সাইড চাম ৰেজিস্ট্যান্ট লেভেল যেতিয়া ব্ৰেক কৰে ই সাপোর্ট হয় মই আগতে কৈছো সাপোর্ট হোৱাৰ লগে লগে আমি ইয়াত বাইং ক্যান্ডেল কিবা বুলিশ ক্যান্ডেল কিবা প্যাটাৰ্ন দেখিলে আমি বাইং সাইডত যাম ঠিক আছে ফার্স্ট টাইম আমাৰ টার্গেট হ'ব আজি হাই লেভেল যিমানটো হাই বনায় আৰু সেকেন্ড এটো এটা বাইং সাইডত লেভেল দুটা হ'ব ঠিক আছে আৰু আজি উইকলি এক্সপায়াৰি হয় নিফটি এই বছৰৰ প্ৰথমটো এক্সপায়াৰি তাকে কি হয় চাই লওঁ ওয়েট কৰিম ক্যান্ডেল বনক কেনেকুৱা কি ধৰণৰ ক্যান্ডেল বনে তাৰ ওপৰত ডিপেন্ড কৰি আমি বাই কৰিম মার্কেটটো এটা বুলিছে দেখাই আছে ফার্স্ট ক্যান্ডেল দেখিছে তলবা কেনেকৈ বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছে মার্কেট তললে আহিছিল কিন্তু ইয়াৰ পৰা কোনবা এটো বাই কৰিছে এটো কাৰণে মার্কেট ওপৰত গৈছে আৰু সেকেন্ড ক্যান্ডেল দেখিছে বুলিশ থার্ড ক্যান্ডেল এটা বুলিছে বনি আছে কেনেকুৱা ধৰণৰ কি হয় ৰিটেস্ট কৰিবলৈ আহেন নাহে তাৰ ওপৰত ডিপেন্ড কৰি আমি বাইং সেলিং কৰিম ঠিক আছে কেনেকুৱা কি ট্ৰেড লওঁ আপোনালোকক দেখাম আৰু যদি আমি 1 আৱাৰ ক্যান্ডেলত চাওঁ এক মিনিট 1 আৱাৰ ক্যান্ডেলত চালে আপুনি দেখিব এটো এটা ৰেজিস্ট্যান্ট লেভেল এক মিনিট দেখিছে নহয় এটো এটা ৰেজিস্ট্যান্ট লেভেল আছিল সাপোর্ট লেভেল আছিল কালি সাপোর্ট লেভেলটো ব্ৰেক কৰিলে কিন্তু আকৌ সাপোর্ট লেভেলৰ ওপৰতে মানে আজি ওপেন হৈছে মার্কেট এটো কাৰণে মই কৈছো যে সেলিং সাইড চালো আমি অলপ ওয়েট কৰিব লাগিব ইয়াৰ তলতে সেলিং সাইড আহিব কাৰণ কেলে সাস্টেইন কৰি ললে মার্কেটে ওপৰ লৈ গল 1 আৱাৰ চালে দেখিছে ৰিটেস্ট আৰু আকৌ বুলিশ সাইডে দেখাব পাৰে দেখিছে আমি যদি ইয়াৰ পৰা ফিবোনাচি লগাও এটো 38% ৰিটেচমেন্ট দেখিছে নহয় কালি 38% ৰিটেচমেন্ট পৰা আজি গেপ আপ খুলিছে ওপেন ঠিক আছে মার্কেট ট্রেন্ড কন্টিনিউ কৰে নকৰে তাৰ ওপৰত ডিপেন্ড কৰিব এতিয়া কেনেকুৱা ধৰণৰ কি ক্যান্ডেল বনায় ঠিক আছে সময় এতিয়া 6:18 আজিও আমি কোনো ধৰণৰ ট্ৰেড নাপালো সেটাবৰ মতে হেতু কাৰণে আমি কোনো ট্ৰেড আজিও কৰা নাই প্ৰথম আমি ওয়েট কৰিছিলো ৰেজিস্ট্যান্ট ব্ৰেক কৰিলে মই বলে এবাৰ সাপোর্ট ললে আহক বুলি মই ভিডিওটো বনাইছিলো সাপোর্ট ললে নাহিলে ইয়া পায় আপসাইড গুছি গল যদিও গল আজি মোমেন্টাম ইমান নাই স্লো মোমেন্টাম ইমানখিনি মুভ কৰিলে টোটেল আজি মুভ কৰিছে 70-80 পইণ্ট মুভ কৰিলে আজি ওয়েট কৰি আছিল একবাৰ ইয়াত যদি এবাৰ ৰিটেস্ট কৰিলেহেন ট্ৰেন্ড লাইনত আমি বাই কৰিলেহেন কিন্তু ক্যান্ডেলৰ বিহেভিয়াৰ একনত চাই মিনি আমি গম পালো যে মোমেন্টাম নাহিবও পাৰে হেতু কাৰণে আমি কোনো ধৰণৰ একনত ট্ৰেড নললো একনত দেখিছেন বুলিশ এংগলফিং বনিছিল কিন্তু যদি একবাৰ এনেকুৱা তলত মানত বনিলেহেন বুলিশ এংগলফিং এডখত তেতিয়া আমি এডখত বাই কৰিলেহেন বা হেমাৰ ক্যান্ডেলটো বনিলেহেন তেতিয়াও বাই কৰিলেহেন কাৰণ কেলে এফালে আপুনি চাব 100 DMA 100 DMA ক্ৰছ কৰিছিল মই দেখাই আছো এক মিনিট লোড হৈ আছে দেখিছে 100 DMA ক্ৰছ কৰিছিল একবাৰ যদি ইয়াত ৰিটেস্ট কৰিলেহেন আৰু এবাৰ হেমাৰ টাইপৰ ক্যান্ডেল বনিলেহেন ইয়াত বা বুলিশ এংগলফিং বনিলেহেন মানে বুলিশ ক্যান্ডেল কিবা ধৰণৰ বনিলেহেন আমি ট্ৰেড ইয়াত ললোহেন কিন্তু এটো মিস কৰিলো আমি টেটো লব নোৱাৰিলো ঠিক আছে